নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল এই অসমলৈ। আগন্তুক GMR DLEDৰ এন্ট্ৰেন্স এক্সাম হ'ব, তাৰ কাৰণে মই কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যনছ লৈ আহিছোঁ। যিকেইটা কুৱেশ্যনছ আমাৰ আগতে হৈছে অসমৰ বিভিন্ন এক্সামত আহি গৈছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, অসম ভ্ৰমণ কৰা প্ৰথমগৰাকী চীনা পৰ্যটক কোন আছিলে? অপশ্যনত আছে হিউৱেন চাং, ফা হিয়েন, কিন চিননাং, মিয়ান জেনেইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হিউৱেন চাং। নেক্সট কুৱেশ্যনটো হ'ল, অসমৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিলে? দাদাভাই নৰোজী, ৰাধাকান্ত সন্দিকৈ, মণিৰাম দেৱান, ৰবাৰ্ট স্কট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱান। অসমৰ প্ৰথম চাহ ৰোপণকাৰী আছিলে মণিৰাম দেৱান। নেক্সট কুৱেশ্যনটো হ'ল, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয়? আমাৰ অপশ্যনত আছে 1970 চন, 1965 চন, 1960 চন, 1962 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1970 চন। 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল, হস্তি বিদ্যাৰ নামৰ পুথিখন কাৰ ৰাজত্বকালত ৰচনা কৰা হৈছিলে? আমাৰ অপশ্যনত আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো হ'ল, অসম বিধানসভাৰ প্ৰথমখন বৈঠক ডেছ শ্বিলঙত হৈছিলে। অসম বিধানসভাৰ প্ৰথমখন বৈঠক কোন চনত হৈছিলে সুধিছে। আমাৰ অপশ্যনত আছে 7 এপ্ৰিল 1917 চন, 7 এপ্ৰিল 1927 চন, 7 এপ্ৰিল 1937 চন, 7 এপ্ৰিল 1947 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 7 এপ্ৰিল 1937 চন। নেক্সট কুৱেশ্যনটো হ'ল, আহোম ৰাজত্বৰ শেষৰখন ৰাজধানী কি আছিলে? আমাৰ অপশ্যনত আছে চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল, উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো ক'ত অৱস্থিত? অপশ্যনত আছে নাগালেণ্ডৰ তুলি, মেঘালয়ৰ নংপু, অসমৰ নামৰূপ, ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অসমৰ নামৰূপ। অসমৰ নামৰূপত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো আছে। নেক্সট কুৱেশ্যনটো হ'ল, শ্বহীদ কুশল কোঁৱৰক কেতিয়া ফাঁচীৰ শাস্তি দিয়া হৈছিলে? অপশ্যনত আছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত, চিপাহী বিদ্ৰোহৰ সময়ত, প্ৰথম বিশ্বযুদ্ধৰ সময়ত, ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাৰত ত্যাগ আন্দোলনৰ সময়ত। ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, এইটো একেবাৰে কমন প্ৰশ্ন, এইটো আমাৰ পৰীক্ষাবিলাকত প্ৰায় আহি থাকে। অসমীয়াৰ গদ্য সাহিত্যৰ পিতৃ বুলি কাক গণ্য কৰা হয়? অপশ্যনত আছে হেম বৰুৱা, শংকৰদেৱ, মাধৱ কন্দলী, ভট্টদেৱ। আৰু ইয়াৰ উত্তৰটো সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভট্টদেৱ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসমত বৰ্তমান কিমানখন জিলা আছে? আমাৰ অপশ্যনত আছে 25খন, 20খন, 33খন, 35খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 35খন। নেক্সট কুৱেশ্যনটো হ'ল, অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিলে? আমাৰ অপশ্যনত আছে 1984 চনৰ 15 আগষ্ট, 1985 চনৰ 15 আগষ্ট, 1986 চনৰ 15 আগষ্ট, 1987 চনৰ 15 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1985 চনৰ 15 আগষ্ট। নেক্সট কুৱেশ্যনটো হ'ল, এছিয়াৰ প্ৰথম তৈলক্ষেত্ৰৰ খনন ক'ত কৰা হৈছিলে? আমাৰ অপশ্যনত আছে দুলিয়াজান, বেইজিং, ৰেংগুন, ডিগবৈ। এইটো একেবাৰে কমন প্ৰশ্ন। আমাৰ এছিয়াৰ প্ৰথম তৈলক্ষেত্ৰৰ খনন বা আমাৰ এছিয়াৰ প্ৰথম তৈলক্ষেত্ৰটো হ'ল ডিগবৈ, গতিকে এইটো মনত ৰাখিব আপোনালোকে। ডিগবৈ হয়, 1901 চনত ইয়াৰ আৰম্ভণি কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল, অসমত কোন বছৰত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিলে? আমাৰ অপশ্যনত আছে 2002 চন, 2004 চন, 2005 চন, 2007 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 2007 চন। নেক্সট কুৱেশ্যনটো হ'ল, আহোম ৰাজত্বৰ কালত কিমানজন ৰজা আছিলে? অপশ্যনত আছে 30 জন, 41 জন, 50 জন, 60 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 41 জন। আহোম ৰাজত্বৰ কালত 41 জন ৰজা আছিলে। নেক্সট কুৱেশ্যনটো হ'ল, দ্বিতীয় মানৰ আক্ৰমণ কেতিয়া সংঘটিত হৈছিলে? আমাৰ অপশ্যনত আছে 1817 চন, 1818 চন, 1819 চন, 1821 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1819 চন। নেক্সট কুৱেশ্যনটো হ'ল, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিলে? অপশ্যনত আছে 26 ফেব্ৰুৱাৰী 1858 চন, 30 জানুৱাৰী 1860 চন, 20 মাৰ্চ 1861 চন, 21 এপ্ৰিল 1885 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ, 26 ফেব্ৰুৱাৰী 1858 চন। 1858 চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিলে। নেক্সট কুৱেশ্যনটো হ'ল, কোন ঠাইত 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা আৰু মুকুন্দা কাকতিক ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিলে? আমাৰ অপশ্যনত আছে শোণিতপুৰ, তেজপুৰ, গহপুৰ, বিশ্বনাথ চাৰিআলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গহপুৰ। নেক্সট কুৱেশ্যনটো হ'ল, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পিছত দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিলে? আমাৰ অপশ্যনত আছে বি পি চলিহা, বি আৰ মেধি, শৰৎ চন্দ্ৰ সিংহ, এম এম চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি বিহাৰ মেধি নেক্সট কুৱেশ্যনটো হ'ল ক্ষেত্ৰফলৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল তলৰ কোনখন জিলা আমাৰ অপশ্যনত আছে চিৰাং বাক্সা দক্ষিণ শালমৰা কাৰ্বি আংলং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দক্ষিণ শালমৰা নেক্সট কুৱেশ্যনটো হ'ল ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি আছিলে অপশ্যনত আছে নিৰ্মল ভকত মিৰি জীয়ৰী মনুমতি দন্দুৱা বিদ্ৰোহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনুমতি মনুমতি হ'ল ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস আৰু ৰজনীকান্ত বৰদলৈক আমি উপন্যাস সম্ৰাট হিচাপে জানো গতিকে আপোনালোকে মনত ৰাখিব তাৰপিছৰ প্ৰশ্নটো হ'ল বেংকক কোন দেশৰ ৰাজধানী অপশ্যনত আছে দক্ষিণ কোৰিয়া ফিলিপাইনছ ইণ্ডোনেছিয়া থাইলেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব থাইলেণ্ড থাইলেণ্ড হ'ল বেংককৰ ৰাজধানী নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিলে অপশ্যনত আছে যোৰহাট গুৱাহাটী শিলচৰ ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন বাহনক নেশ্যনেল হাইৱে অথৰিটিৰ ফাষ্টেগ টুলৰ পৰা ৰেহাই দিয়া হয় অপশ্যনত আছে এম্বুলেন্স পেট্ৰলিয়াম টেংকাৰ জ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এম্বুলেন্সক আমাৰ নেশ্যনেল হাইৱে ফাষ্টেগ টুলছৰ পৰা ৰেহাই দিয়া হয় নেক্সট কুৱেশ্যনটো হ'ল প্ৰতি বছৰে কোনটো দিনত বিশ্ব মৌ দিৱস পালন কৰা হয় অপশ্যনত আছে 18 আগষ্ট 19 আগষ্ট 20 আগষ্ট 21 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 20 আগষ্ট নেক্সট কুৱেশ্যনটো হ'ল অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু কোন আছিলে আমাৰ অপশ্যনত আছে বিনেশ ফোগাট কবিতা দেৱী ববিতা কুমাৰী সাক্ষী মালিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাক্ষী মালিক তাৰপিছৰ প্ৰশ্নটো হ'ল 2024 চনৰ পেৰিছত একক অলিম্পিকৰ সংস্কৰণত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিলে অপশ্যনত আছে পিভি সিন্ধু নীৰজ চোপ্ৰা মনু ভাকেৰ হৰমনপ্ৰীত সিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মনু ভাকেৰ তেখেতে শ্বুটিঙত পাইছিলে মনু ভাকেৰে 2024 চনৰ পেৰিছ অলিম্পিকত এইটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম আধুনিক থিয়েটাৰ বাল থিয়েটাৰ ক'ত অৱস্থিত অপশ্যনত আছে গুৱাহাটী যোৰহাট তেজপুৰ নগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ অসমৰ প্ৰথম আধুনিক থিয়েটাৰ বাল থিয়েটাৰ তেজপুৰত অৱস্থিত তাৰপিছৰ প্ৰশ্নটো হ'ল অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অপশ্যনত আছে মাজুলী গুৱাহাটী নগাঁও কহৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গুৱাহাটী নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন দেশ দক্ষিণ আমেৰিকাত আছে অপশ্যনত আছে সোমালিয়া বলিভিয়া টাছমেনিয়া কম্বোডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বলিভিয়া আৰু আজি আমাৰ প্ৰশ্নোত্তৰ শিতানৰ একেবাৰে শেষৰটো প্ৰশ্ন হ'ল মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিলে অপশ্যনত আছে কল্পনা চাওলা বিক্ৰম সাৰাভাই ৰাকেশ শৰ্মা ইউৰি গাগাৰিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাকেশ শৰ্মা গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ সকলোকে ধন্যবাদ আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক দিনত মই পুনৰ এনেকুৱা ধৰণৰ প্ৰশ্ন লৈ আহিম যিকেইটা আমাৰ আগন্তুক ডিএলএডৰ এক্সামত অহাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম